নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। হয়তো আপোনালোকে জানে যে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোৰ টিমটোৱে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট এক্সাম 2024 কাৰণে এটা নিউ কোৰ্স ষ্টাৰ্ট কৰিছে। সেই কোৰ্সটোৰ আজি দ্বিতীয়টো ক্লাছ। প্ৰথম ক্লাছটো আছিল বেংকিং হিষ্ট্ৰী পাৰ্ট 1 আৰু আজি এই পাৰ্ট 2 ভিডিঅ'টো আমি কন্টিনিউ কৰিম এইটো সেশনত। মই আশা ৰাখিছো যে আপোনালোকে পাৰ্ট 1 ৰ ভিডিঅ'টো চালে। যদিহে চোৱা নাই তেনেহলে আই বুটনত মই সেই ভিডিঅ'টোৰ লিংক দি দিম। আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাই পেলাই এই সেকেন্ড পাৰ্টটো চালে আপোনালোকৰ বেছি সুবিধা। আপোনালোকে যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেনেহলে নিশ্চয় ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব। ফাৰ্ষ্ট পাৰ্টটো চাই পেলাইহে আপোনালোকে এই সেকেন্ড পাৰ্টটো পঢ়ি বেছি ইন্টাৰেষ্টিং পাব। ঠিক আছে, তেনেহলে আমি দেৰি নকৰি ক্লাছটো ষ্টাৰ্ট কৰিছো। আমি এবাৰ ৰিভিজন কৰি দিওঁ। আমি বেংকিং হিষ্ট্ৰী প্ৰথমটো ক্লাছত আমি পৃথিৱীৰ প্ৰথম বেংকটোনো কোনটো, ভাৰতৰ প্ৰথম বেংক কোনটো, প্ৰথম স্বদেশী বেংক কোনটো, তাৰ লগতে ইউনিয়ন বেংক অফ ইণ্ডিয়া কোনে ইনগ্ৰেট কৰিলে, আৰু আমি এটা ক্ৰনলজিকেল ৱেত পঢ়ি আহি 1921 ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া লৈকে লাষ্ট ভিডিঅ'টোত আমি কভাৰ কৰিলো। ঠিক আছে, নেক্সট আজি আমি 1921 ৰ পিছত আমি 1926 ৰ পৰা এই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। 1926 ত কি হ'ল, 1926 ত আহিলে হিল্টন ইয়ং কমিশ্যন। ঠিক আছে, এই হিল্টন ইয়ং কমিশ্যনখন আনিছিলে তেতিয়াৰ ভাইসৰয় লৰ্ড ৰিডিঙে। ঠিক আছে, আৰু এই হিল্টন ইয়ং কমিশ্যনৰ অনুসৰিয়ে 1934 ত এই কমিশ্যনখনৰ ৰিকমেণ্ডেশ্যনত 1934 ত RBI এক্ট পাছ কৰা হ'ল। আপোনালোকে নিশ্চয় শুনিছে। আৰু এই RBI একৰ অনুসৰি 1935 ত আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকটো কলকাতাত এষ্টাব্লিছ কৰা হ'ল। মনত ৰাখিব, খুবেই গুৰুত্বপূৰ্ণ এইটো। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1935 ত কলকাতাত এষ্টাব্লিছ কৰা হ'ল। আৰু এই বেংকটোৰ প্ৰথমজন গভৰ্ণৰ আছিল অছবৰ্ণ স্মিথ। মনত ৰাখিব, আমাৰ হৈ যোৱা বহুত কেইটা পৰীক্ষাত এই ৰিজাৰ্ভ বেংকৰ ওপৰত নিশ্চয় এটা নহয় এটা প্ৰশ্ন অহা দেখাই যায়। গতিকে আপোনালোকে এই কথাখিনি মনত ৰাখিব যে ৰিজাৰ্ভ বেংক কেতিয়া ফৰ্ম হৈছিল, কোন জেগাত ফৰ্ম হৈছিল, আৰু প্ৰথম গভৰ্ণৰ কোন আছিল। ঠিক আছে, নেক্সট তাৰপিছত 1937 ত ইণ্ডিয়ান অভাৰচিজ বেংক ফৰ্ম কৰা হ'ল। আৰু এই বেংকটোৰ হায়েষ্ট ষ্টেক কাৰ ওপৰত আছিল, গভৰ্ণমেণ্টৰ ওপৰত। ঠিক আছে, গভৰ্ণমেণ্টে এই বেংকটোৰ হায়েষ্ট ষ্টেক দখল কৰিছিল। ঠিক আছে, নেক্সট 1949 ত RBI নেশ্যনেলাইজেশ্যন কৰা হ'ল। ঠিক আছে, নেশ্যনেলাইজেশ্যন মানে হৈছে গভৰ্ণমেণ্টে ইয়াৰ 50% বেছি ষ্টেক যদি গভৰ্ণমেণ্টে লৈ লয় এই বেংকটোৰ, তেনেহলে আমি সেই বেংকটোক নেশ্যনেলাইজেশ্যন বা নেশ্যনেলাইজ বেংক বুলি কওঁ। ঠিক আছে, 1949 ত RBI নেশ্যনেলাইজেশ্যন হ'ল। তাৰপিছত 1955 ত ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া, আমি যে পঢ়ি আহিছিলো 1921 ত কি কৰা হ'ল, ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াটো ফৰ্ম কৰা হৈছিল। আপোনালোকে মনত আছেনে, আমি ফাৰ্ষ্টটো ভিডিঅ'ত ডিছকাছ কৰিছিলো যে বেংক অফ মাদ্ৰাছ, বেংক অফ বম্বে আৰু বেংক অফ কলকাতা মাৰ্জ কৰি পেলাই ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ফৰ্ম কৰা হৈছিল কেতিয়া, 1921 ত। সেই ইম্পেৰিয়েল বেংকটো 1955 ত কি কৰা হ'ল, ষ্টেট বেংক অফ ইণ্ডিয়া নামাকৰণ কৰা হ'ল। আৰু সেই 1955 তে SBI এক্টখন পাছ হৈছিল। ঠিক আছে, তাৰপিছত 1969 ত আৰু 14টা বেংক নেশ্যনেলাইজ কৰা হ'ল। ঠিক তেনেদৰে 1980 ত আৰু 6টা বেংক নেশ্যনেলাইজ কৰা হ'ল। তাৰপিছত 1991 ত, এইটো গুৰুত্বপূৰ্ণ, most important,
1991 কি হল আমাৰ ভাৰতত ইকোনমিক ৰিফৰ্মছ আহিলে সেই ইকোনমিক ৰিফৰ্মছত কি কৰা হল বেংকবোৰ লিবাৰেলাইজেশ্যন কৰা হল প্ৰাইভেটাইজেশ্যন আৰু গ্লোবেলাইজেশ্যন ঠিক আছে লিবাৰেলাইজেশ্যন মানে হৈছে আপোনাৰ বেংকৰ যোনটো বেংকৰ পাৱাৰখিনি মানে গভৰ্ণমেণ্টৰ পৰা অলপ লুজ কৰি দিয়া হল প্ৰাইভেটাইজেশ্যন মানে তো গম পাইছে তাৰপিছত গ্লোবেলাইজেশ্যন মানে আমাৰ ভাৰতৰ বেংকবোৰ বিশ্বৰ সকলো ঠাইতে যাতে কানেক্ট কৰিব পাৰে হেয়া কি হে তাকে কোৱা হয় গ্লোবেলাইজেশ্যন ঠিক আছে তাৰপিছত 1994 আমাৰ HDFC আৰু ICICI বেংকসমূহ ফৰ্ম কৰা হল ঠিক আছে ইয়ালৈকে গম পালে বৰ্তমান সময়ত 2024 লৈকে আমাৰ ভাৰতত পাব্লিক সেক্টৰ বেংক টোটেল 12টা আছে লগতে প্ৰাইভেট সেক্টৰ বেংক কেটা আছে 21টা আছে আৰু ডেভেলপমেন্ট বেংকছ কেটা আছে 7টা আছে খুবেই ইম্পৰ্টেন্ট এইকেইটা আপোনালোকে পেন আৰু পেপাৰ ইউজ কৰি পেলাই এইখিনি নোট কৰিব বৰ্তমান সময়ত আমাৰ ভাৰতত পাব্লিক সেক্টৰ বেংক 12টা আছে প্ৰাইভেট সেক্টৰ বেংক 21টা আছে আৰু ডেভেলপমেন্ট বেংক 7টা আছে ঠিক আছে এইখিনিলৈকে গম পালে নেক্সট বেংকিং হিষ্ট্ৰীত এতিয়ালৈকে আমি যিমানখিনি পঢ়িলো এই সকলোবোৰ বেংক কোন চনত ফৰ্ম হৈছিলে ক'ত ফৰ্ম হৈছিলে তেখেতলোকৰ ফাউণ্ডাৰ কোন আছিলে এই সকলোবোৰ তথ্য আপোনালোকে মনত ৰাখি থব লাগিব যেহেতু বেংকিংৰ এক্সামত বেংকৰ ওপৰত ৰিলেটেড কোৱেশ্চন বহুত অহা দেখা যায় গতিকে এই হিষ্ট্ৰী অফ বেংকিং এই চেপ্টাৰটো খুবেই গুৰুত্বপূৰ্ণ তাৰ পিছত আমি পঢ়িম বেংকিং হেডকোৱাৰ্টাৰ্ছ এই যিমানসমূহ আমি বেংকৰ নাম পঢ়িলো এই বেংকসমূহৰ বৰ্তমান হেডকোৱাৰ্টাৰ ক'ত আছে সেই বিষয়ে আমি এতিয়া ডিসকাস কৰিম ঠিক আছে এটা ট্ৰিক ইউজ কৰি পেলাই মই আপোনালোকক এই টপিকটো ডিসকাস কৰিম যিমানবোৰ বেংকসমূহৰ নামত আপোনালোকে বেংক অফ ইণ্ডিয়া পায় যেনে ধৰক ষ্টেট বেংক অফ ইণ্ডিয়া চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া এই সকলোবোৰ বেংকৰ হেডকোৱাৰ্টাৰ ক'ত হয় মুম্বাইত হয় ঠিক আছে most important এইখিনি এই ট্ৰিকটো মনত ৰাখি ললে আপোনালোকে বেংক কিবা এটা যদি বেংকৰ কোনো এটা বেংকৰ যদি নাম দিয়ে হেডকোৱাৰ্টাৰ যদি খুদে তেনেহলে আপোনালোকে কেতিয়াও ভুল নহয় ঠিক আছে যদি সেই বেংকটোৰ নামত যদি বেংক অফ ইণ্ডিয়া থাকে তেনেহলে হেডকোৱাৰ্টাৰ ক'ত হ'ব মুম্বাই তাৰ পিছত যিকোনো এটা বেংকৰ নামত যদি আপোনালোকে পাঞ্জাব শব্দটো পায় তেনেহলে সেই বেংকৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব দিল্লী ঠিক আছে যেনে ধৰক পাঞ্জাব নেশ্যনেল বেংক ঠিক আছে তাৰ পিছত যিকোনো বেংকত যদি আপুনি এই ইণ্ডিয়ান শব্দটো পায় তেনেহলে সেই বেংকৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব চেন্নাই ঠিক আছে এই ট্ৰিকটো আপোনালোকে নিশ্চয় মনত ৰাখিব তেতিয়া আপোনালোকৰ কোনো এটা প্ৰশ্ন ভুল নহয় হেয়াৰ আমাৰ গ্যাৰান্টি আছে ঠিক আছে ইয়াৰ লগতে এনেকুৱা কিছুমান বেংক আছে যিবিলাক বেংকত বেংক অফ ইণ্ডিয়া বা পাঞ্জাব বা ইণ্ডিয়ান নাথাকিব পাৰে সেই সমূহ বেংক কিছুমান হৈছে এক্সিছ বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাই HDFC ক'ত আছে মুম্বাই নাবাৰ্ডৰো মুম্বাইতে আছে yes বেংকৰো মুম্বাইতে আছে ইণ্ডাসইণ্ড বেংকৰো মুম্বাইতে আছে IFCI বেংকৰো হেডকোৱাৰ্টাৰ মুম্বাইতে আছে এই এক্সেপচনেল এইকেইটা বেংকৰ নাম আপোনালোকে মনত ৰাখি থব লাগিব ঠিক আছে মই আশা কৰিছো ফাৰ্ষ্ট ক্লাছটোৰ পৰা আজি ছেকেণ্ড ক্লাছলৈকে আপোনালোকে বেংকিং অফ হিষ্ট্ৰী বিষয়ে বহুতখিনি তথ্য এই দুইটা ভিডিঅ'ৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে যদি আপোনালোকে এই দুইটা ভিডিঅ' ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহলে কমেন্ট কৰিব আৰু যিসকল আপোনাৰ লগৰ বন্ধু বান্ধৱীয়ে এই এপেক্স বেংকৰ এক্সামটো দিব বা বেলেগ যদি কিছুমান বেংকৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেনেহলে তেখেতলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব তেখেতলোকে খুবেই এই ভিডিঅ'টোৰ পৰা হেল্প পাব ঠিক আছে তেন্তে বাকি আমাৰ চেনেলৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' কেইটা আপোনালোকে নিশ্চয় এবাৰ চেক কৰিব বেংকিংৰ লগতে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল নলেজ এইসমূহৰ ওপৰতো বেংকিং এক্সামত কুৱেশ্যনছ অহা দেখা যায় গতিকে আপোনালোকে যদি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'খিনি চাই থাকে
তেনেহ'লে আপোনালোকে ডেইলি দেশত ঘটি থকা সকলোবোৰ তথ্য লাভ কৰিব আৰু তাৰ লগে লগে আমি যিকোনো এটা টপিকৰ আমি হিষ্ট্ৰী প্ৰেজেন্ট আৰু ফিউচাৰত কি হ'বলৈ গৈ আছে এই সকলোবোৰ কথা আমি কাৰেণ্ট এফেয়াৰ্ছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত ডিছকাছ কৰোঁ ঠিক আছে দেন মই আশা ৰাখিছোঁ এইটো ভিডিঅ' আপোনালোকে ভাল পালে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম টিল দেন stay safe and thank you